নমস্কাৰ বন্ধুসকল আজি মই অন্যটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনালো আজি মানে কি হল বহুত লৰা ছোৱালী সৰু সৰু লৰা ছোৱালী আহি আছিল আহি থাকুতে মানে বিচাৰে ড্ৰাগন ফ্ৰুটটো বিচাৰে আপোনালোকক আজি দেখুৱাবলৈ ললো এই ড্ৰাগন ফ্ৰুটটো বহুতে সৰু লৰা ছোৱালী বিচাৰি আছিল মানে ড্ৰাগন ফ্ৰুট কেতিয়া আহিব এতিয়া মানে ড্ৰাগন ফ্ৰুটৰ সিজন হৈ গল কিন্তু এই ড্ৰাগন ফ্ৰুটটো আমাৰ ইয়াৰ নহয় লোকেল এটো এতিয়া বাহিৰৰ দেশৰ পৰা আহি আছে তাৰ পিছত আপোনাৰ আমাৰ ইয়াতো হ'ব কেদিনমানৰ পিছত ৰতা জামুগুৰি এবেলা গহপুৰ সাইডেও হয় আৰু ধুনিয়া ৰঙা আৰু বিয়াত সোৱাদৰ হয় আমাৰ যেটো লোকেল হ'ব আপোনাৰ আৰু এটো আপোনাৰ ড্ৰাগন ফ্ৰুট এতিয়া আহি গল আপোনালোকক মই এতিয়া ড্ৰাগন ফ্ৰুটটো দেখুৱাম ড্ৰাগন ফ্ৰুটটো কালাৰ কি পোৱালি বেলাকে বগা হলে নাখায় কিন্তু ৰঙাটো হ'ব লাগিব মই তাকে আপোনালোকক এটো কাটি পেলা ড্ৰাগন ফ্ৰুটটো দেখুৱাবলৈ ওলাইছো ড্ৰাগন ফ্ৰুটটো ৰঙা নে বগা চাওক এতিয়া কাৰণে মোৰ দোকানলৈ আহি গল যে আপোনালোকক জনালো আৰু লগতে দেখুৱালো কালাৰটো সেইকাৰণে চাওকচোন ড্ৰাগন ফ্ৰুটৰ এটা কি কালাৰ আহি গল মুখটো কালাৰটো ৰঙা বুলিয়ে কৈছে ইয়া ধুনিয়া পিংক ৰঙা কালাৰ ওলাইছে দেখিছে সঁচাকে ধুনিয়া ড্ৰাগন ফ্ৰুটটো আনিলে আপোনালোকে এনেকৈ ধুনিয়াকৈ গুছাব দেই ওপৰৰ কভাৰটো এনেকৈ এৰুৱাই দিব ওপৰৰ যেটো ফুলৰ দৰিয়া কভাৰ আছিলে এনেকৈ ধুনিয়াকৈ এৰুৱাই দিব এটো এৰি গল দেখিছে কভাৰটো যে মই আপোনালোকক দেখুৱাইছিলো ধুনিয়াকৈ এই কভাৰটো এৰি গল এতিয়া আপোনালোকে ধুনিয়াকৈ এটো কভাৰটো কোনো দৰকাৰ নাই তাৰ পিছত এটো আপোনালোকে ধুবও নালাগে কভাৰটো এৰি দিয়াৰ পিছত পুৰা সতেজ হয় এয়া মোৰ ভতিজা ছোৱালী আজি লগত বহুৱাই লৈছো আজি আমাৰ সিস্তে খাব নমস্কাৰ দিয়া দেহা নমস্কাৰ ধুনিয়া হ'ব দিয়া আজি আমাক তোমাক যে ধুনিয়া ফলমূল আজি খুৱাম তোমাৰ দয়া লৰা ছোৱালী যে ইয়া ধুনিয়া ৰঙা দেখিছে ইয়া ধুনিয়া এনেকৈ ধুনিয়াকৈ কাটি দিব সৰু পোৱালিয়ে খাবলৈও আকৌ ষ্টাইলত কাটি দিব লাগিব যদি আপোনাৰ ষ্টাইলত কাটি নিদিলা কিন্তু নাখাব ইয়া ভিতৰৰ কোলা গুটিটো দেখিছে এই ড্ৰাগন ফ্ৰুটটো বিৰাট এটা মানে তেজৰ বস্তু আপোনালোকে লৰা ছোৱালীক খুৱাব আৰু বহুতে বিচাৰিছিল কিন্তু বগাটো আনিলে বগাটো খুৱাই লাভ নাই বগাটো যে আপোনালোকৰ কাম নাই ৰঙাটো এনেকৈ খুৱাব লৰা ছোৱালীক ধুনিয়াকৈ কাটি দিব ধুনিয়াকৈ অকমান এনেকৈ কোলা নিমখ দি দিবচোন দেই লৰা ছোৱালীক কাটি দি কম পৰিমাণে এয়া ধুনিয়া কালাৰ আহিছে ড্ৰাগন ফ্ৰুট সকলোৱে বিচাৰিছিল এতিয়া আহি গৈছে খাব পাৰিবা ধুনু অকন খোৱা তুমি খোৱা ধুনু খোৱা ধুনিয়াকৈ অকনকৈ খাই থাকা তুমি ধুনিয়াকৈ খাই থাকা লাহে লাহে খোৱা তাৰ পিছত আপোনালোকক আকৌ দেখুৱাবলৈ ললো এই ফলটো আপোনালোকৰ মানে নাহে এই ফলটো হল গল আপোনালোকৰ ইণ্ডিয়াত নহয় কিন্তু সাউথ আফ্ৰিকাৰ ফল এটো আমাৰ ইণ্ডিয়াত খাই থাকা তুমি আৰু এটো আপোন মানে ইণ্ডিয়াত নহয় এটো সাউথ আফ্ৰিকাত হয় আৰু ইণ্ডিয়াত আমি নামটো কওঁ এটো ৰামফল আৰু এই ফলটো ইমান এটা টেষ্টি সোৱাদৰ নহয় মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এই ফলটো আপোনালোকে নি খাবচোন মোৰ দোকানত আহি গল এতিয়া ৰামফলটো বাৰু এই ফলটো বিৰাট সোৱাদৰ এটা ফল বিৰাট হাৰ্ড আৰু দেখাত আপোনালোকে বিলাহী বুলি ভাবিব এটো দেইছে ধুনিয়া ষ্টিকাৰ লগোৱাহে এটো আপোনাৰ দেখাত বিলাহী বুলি ভাবিব কিন্তু বিলাহী নহয় একদম সোৱাদৰ আপোনালোকে এই ফলটো মোৰ দোকানত আহিছে নি খাবচোন দেই এবাৰ সঁচাকে বহুত ভেৰাইটি ফল আহে কিনেকুৱা টেষ্টি মানে এটো ফল ৰাম ফলটো আপোনালোকে খাব কিন্তু বাহিৰৰ পৰা আহে ফলটো একদম সঁচাকে দুনো এটো অকন খোৱা তুমি এটো অকন খাই পেলাই কোৱা কেনেকুৱা টেষ্ট বিৰাট ধুনিয়া এটো ৰামফলটো আপোনালোকে দেখাত বিলাহী দৰিয়া কিন্তু ৰামফল হয় খাব আপোনালোকে মানে বহুতে মিঠা এনেকুৱা আপোনাৰ ফলমূল এটো ময়ো মানে খাই পেলাই মানে সঁচাকে আচৰিতেই ধুনিয়া এটো আপোনালোকক সেইকাৰণে ৰামফলটো দেখালো দুনো কেনেকুৱা টেষ্টটো ধুনিয়া খাই থকা খালি অকন সবৰে খোৱা তুমি যেটো ভাল পোৱা খাবা সবৰে খাই দেখিবা আৰু এটা ফল বিচাৰি আছিল বহুত ডিমান্ড আছিল কিৱি ফল সেইকাৰণে এতিয়া কিৱি ফলটো আহি গৈছে ইয়া দেখিছে কিৱি ফল আহি গৈছে কিৱি ফলো পাব আপোনালোকে কিৱি ফলটো লৰা ছোৱালীক এনেকৈ ধুনিয়াকৈ কাটি দিব পাৰে ধুনিয়াকৈ বাকলিটো গুছাই এনেকৈ ধুনিয়াকৈ কাটি দিব এটো কিৱি ফল আহি গল কিৱিটো আহি গল খালে বহুত ভাল কিৱিটো খালেও বহুত ভাল সেইকাৰণে সৰু লৰা ছোৱালীক খুৱাব এটো কিৱি ফল মই আপোনালোকক দেখুৱাই দিছো মানে ফলমূলখিনি বিচাৰি আছিল এটো মই আপোনালোকৰ যে ফোন নম্বৰ নাই কেনেকৈ জনাম সেইকাৰণে এয়া ফলমূল কিৱি ফলো আহি গল সেইকাৰণে মই আপোনালোকক কিৱি ফলটো দেখুৱালো প্লাস এতিয়া দেখুৱাবলৈ লৈছো আমৰ সিজন নহয় কিন্তু সত্যনাৰায়ণ পূজা আৰু পূজা পাতিলে মানে গুটে ফলমূল কেবিল লাগে সেইকাৰণে আমৰ সিজন নহয় যদিও আজিকালি ফল 12 মাহে পাব সেইকাৰণে পূজা পাতিলে যদি আমৰো দৰকাৰ আছে মোৰ দোকানত আমো আহি গৈছে আপোনালোকে খোৱা আমো পাব এয়া দেখিছে এতিয়া আমৰ কালাৰটো কেনেকুৱা হৈছে দেখিছে কি সুন্দৰ কালাৰ আমৰ সুন্দৰ কালাৰ দেখিছে একন আমো পাব আপোনালোকে সেইকাৰণে পূজাৰ কাৰণে যদি আপোনালোকৰ আমৰো প্ৰয়োজন আছে ন তেনেহলে আপোনালোক আহিব আমো পাব ধুনু একন খোৱা
আম অকণমান খোৱা, বেছি নাখাবা, অকণমান খোৱা, চব ফলৰে অকণমান টেষ্ট কৰা। আৰু আপোনালোকক এটা দেখুৱাবলৈ লৈছোঁ, এইটো দেখিছে, এইটো আহে বাহিৰৰ দেশৰ পৰা অহা ফল মূল। এইটো আপোনালোকৰ নাচপতি। এই নাচপতিটো সঁচাকৈ ইমান সোৱাদৰ নহয়। আপোনালোকক এইটোও কাটি আপোনালোকক দেখুৱাই দিছোঁ। সঁচাকৈ বাকলিটো এনেকৈ পাতলা আকৌ গুচাই দিব। ল'ৰা ছোৱালীক যিমান ষ্টাইলত কাটি দিলেও খাবলৈ ফল মূল মন নকৰে। সেইকাৰণে আপোনালোকক মানে ফল মূল নিলেও কাটা ষ্টাইলটোও আপোনালোকে জানিব। আৰু সঁচাকৈ দেই, বাহিৰৰ দেশৰ ফল মূলবিলাক মানে ইণ্ডিয়াৰ ফল মূলতকৈ বহুতেই মানে কালাৰ। এইটো কালাৰটো দেখিছে আপোনালোকে কেনেকুৱা তেজৰ দৰে ৰঙা, আৰু খাবলৈও যে কেনেকুৱা টেষ্টি ন সঁচাকৈ বাহিৰৰ দেশৰ ফলবিলাক। কাৰণে মই আপোনালোকক দেখুৱালোঁ, মানে বাহিৰৰ দেশৰ ফল মূলবিলাকৰ টেষ্টটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। এইটো দেখিছে ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ ষ্টাইলত কাটি, এনেকুৱা যে পাণৰ লগত দিয়া ষ্টিকটো লগাই দিবচোন, এনেকৈ ক'লা নিমখ দি অকণমান এনেকৈ ওপৰত ক'লা নিমখ মাৰি দিব গোটেই ফল মূলৰ। তাৰপিছত আৰু আপোনাক এটা বস্তু দেখুৱাবলৈ ল'লোঁ। এই বস্তুটোৰ নাম হ'ল খৰবুজা। এইটো ইণ্ডিয়াতো হয়, বাহিৰৰ দেশতো হয়। এতিয়া এইটো ইণ্ডিয়াৰ নে বাহিৰৰ দেশৰ মই বাৰু নুসুধিলোঁ, লৈহে আহিছোঁ অলপ। সেইকাৰণে এই বস্তুটো লাগে যদি আপোনালোকক পাব। এই বস্তুটো আপোনালোকক কাটি পেলাই মই দেখুৱাবলৈ যত্ন কৰিলোঁ। এইটো বস্তু চাওক, মানে ৰঙালাও, এই ভিতৰটো ৰঙালাও আৰু মানে তিহুটোৰ দৰিয়া। সেইকাৰণে এই বস্তুটো একদম ষ্টাইলত এনেকৈ কাটিব, খৰবুজাটো। সঁচাকৈ বহুত এটা টেষ্টি বস্তু দেই। এনেকৈ ক'লা নিমখ অকণ লগাই দিব সৰু সৰু ল'ৰা ছোৱালীক। তাৰপিছত আপোনালোকৰ ফল মূল নাখাওঁ বুলি কেতিয়াও নকয় আৰু ল'ৰা ছোৱালীয়ে, কিন্তু ষ্টাইলত এনেকৈ কাটি সজাই দিব লাগিব। আৰু লগতে আপোনালোকক এটা মানে বহুত ভাল বস্তু, জুৰিবান বস্তু এটা দেখুৱাইছোঁ। এতিয়া ঠাণ্ডা দিনত প্ৰায় আপোনালোকে খাই থাকিব এই খেজুৰ বস্তুটো। এই খেজুৰ বস্তুটো কি হ'ল, মানে এই খেজুৰটো হ'ল আপোনাৰ এটাৰ লগত এটা ফ্ৰী। 120 টকাত আপোনালোকে দুটা খেজুৰ পাব। আৰু খেজুৰটো দেখিবলৈ ইমানেই মানে টেষ্টি ন। আপোনালোকক কাটি মই দেখুৱাই দিছোঁ খেজুৰটো। মানে খেজুৰটো আপোনালোকৰ কালাৰটো বিৰাট ধুনীয়া আৰু ৰঙা দেখিছে। সেইকাৰণে বহুতখিনি থাকেও। আপোনালোকে খেজুৰটোৱে ঠাণ্ডা দিনকেইটা ৰেগুলাৰ ৰাতিপুৱা যদি দুটা তিনিটাকৈ খাব পাৰে বহুতেই ভাল। সেইকাৰণে আপোনালোকক মই খেজুৰটো দেখুৱাবলৈ যত্ন কৰি দিছোঁ। এইটো চাওক, ইমানখিনি ধুনীয়া খেজুৰ ওলাব। আপোনালোকে 2 পেকেট পাব ইমানখিনি। খেজুৰটো কালাৰটো দেখিছে কি ধুনীয়া কালাৰ। সেইকাৰণে আপোনাক কৈছোঁ, এই ঠাণ্ডা দিনকেইটা মানে খেজুৰটো আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিবচোন। 120 টকাত 2 পেকেট পাব। সেইকাৰণে খেজুৰটোও ধুনীয়া আৰু মানে খাবলৈও ভাল। আৰু খেজুৰটো ঠাণ্ডা দিনত খাই থাকিব, আৰু ল'ৰা ছোৱালীকো মানে ফল মূলটো খুৱাই থাকিব। আৰু ফল মূলটো আনিলে পোৱালীবিলাকে খাবলৈ মন নকৰে। সেইকাৰণে আপোনালোকে এনেকুৱা ধুনীয়া ষ্টাইলত কাটি দিব, ধুনীয়াকৈ খাব। সেইকাৰণে মই এতিয়া তাকে কাটিলোঁ। কাটি কৰি আপোনালোকক দেখুৱালোঁ। মোৰ দোকানলৈ গোটেইখিনি ড্ৰেগন ফ্ৰুট, গোটেই ফল মূলখিনি আহি গৈছে, আপোনালোকে পাব। আৰু এতিয়া আপোনালোকক সকলো মই ফল মূল দেখুৱাই দিলোঁ। আৰু আপোনালোকে এইখিনি ফল মূল লাগিলে মোৰ দোকানত আহিব। সকলো ধৰণৰ আমাৰ ভাৰতবৰ্ষৰো বাহিৰৰ পৰা অহা ফল মূল মোৰ দোকানত পাব। সেইকাৰণে আহিব সকলোকে শেষত ধন্যবাদ জনালোঁ। আহিব।